বিশ্বনাথৰ চাপৰি অঞ্চলত সৰ্বপ্ৰথম পকা মছজিদ ঘৰ এইখনেই বুলি ক'ব পাৰি। প্ৰিয় দৰ্শক, 50 বছৰতকৈ অধিক পুৰণি মছজিদ এখন দেখাম। একদম ব্ৰহ্মপুত্ৰ নদীৰ গড়াৰ ওপৰত আছে। এতিয়ালৈকে কিন্তু তেনেকুৱাই আছে। এই দেখা পাইছে মোৰ পিছফালে এয়া 50 বছৰতকৈ অধিক পুৰণি মছজিদ। আৰু ইয়াৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনিব পাৰিছো যে এই মছজিদখন ভাৰত স্বাধীন হোৱাৰ আগতে উঠোৱা হৈছিল। আৰু মছজিদখন ক'ত জানে? আমাৰ বিশ্বনাথ জিলাৰ চতিয়া মৌজাৰ কলাকাটি গাঁৱত। আৰু কলাকাটি গাঁওটো সম্পূৰ্ণভাৱে ক'ব গ'লে ব্ৰহ্মপুত্ৰ গড়াৰ কবলত যা গৈছে। আৰু দেখা পাইছে ব্ৰহ্মপুত্ৰ নদী, কিন্তু এই ব্ৰহ্মপুত্ৰ নদীটো চিধা আহি মছজিদৰ ইফালেদি সোমাব লাগিছিল, সেইফালে নোসোমাই এই ব্ৰহ্মপুত্ৰ নদীটো এইফালেদি বৈ গৈছে। আৰু দেখা পাইছে আৰু চাক নদীৰ গড়া চাক, আহক এই নদীৰ গড়া দেখাম আৰু মছজিদৰ সীমা দেখাম। দেখা পাইছে এয়া নদীৰ গড়া আৰু এয়া মছজিদ, আৰু এয়া হৈছে মুক্তাব ঘৰ আৰু এয়া মছজিদ ঘৰ। দেখা পাইছে কিমান ডিষ্টেঞ্চ, চাই লওক এবাৰ ভালদৰে। এই মছজিদটো একমাত্ৰ আল্লাই ৰক্ষা কৰিছে, কিন্তু এই মছজিদটো যিটো সমাজৰ কলাকাটি গাঁৱৰ হয়, সেই কলাকাটি গাঁওটো সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। আছে মাত্ৰ কলাকাটি গাঁৱৰ এই পুৰণি 50 বছৰীয়া পুৰণি মছজিদটো। ইয়াত দিনত 5 বাৰ আজান হয় আৰু 5 ওয়াক্ত নমাজ আদায় কৰা এই সমাজৰ মানুহবোৰে আহে। কিন্তু এই মছজিদটো আছে একদম ব্ৰহ্মপুত্ৰ নদীৰ গড়াৰ ওপৰত। আৰু মোৰ পিছফালে দেখা পাইছে এয়া হৈছে বিশ্বনাথ ঘাট পানপুৰ মথাউৰি। এই গাড়ীবিলাক যে গৈ আছে দেখা পাইছে ৰাস্তাৰে, এয়া হৈছে বিশ্বনাথ ঘাট পানপুৰ মথাউৰি। আৰু আহক মছজিদৰ সন্মুখ ভাগ এবাৰ দেখাই দিওঁ। এই দেখা পাইছে এই মছজিদৰ সন্মুখ ভাগত যিটো বাউণ্ডাৰী ৱালটো নাই, জেওৰা লগোৱা আছে। আৰু এটা কথা আপুনি বুজি লওক, 50 বছৰ আগতে এই চাপৰি অঞ্চলত পকাকৈ মছজিদ ঘৰ এখন নিৰ্মাণ কৰিছে। তেতিয়া ভাবক এবাৰ, যিটো সময়ত এইবোৰ অঞ্চলত গৰিবী আছিল, মানুহৰ হাতত টকা পইচা উপাৰ্জন কৰিবলৈ কোনো পথ নাছিল, টকা পইচা নাছিল। সেই সময়ত এই গাঁৱৰ মানুহে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই পকা মছজিদ ঘৰ বনাইছে, সপোনৰ মছজিদ ঘৰখন। আৰু চাপৰি অঞ্চলত, বিশ্বনাথৰ চাপৰি অঞ্চলত সৰ্বপ্ৰথম পকা মছজিদ ঘৰ এইখনেই বুলি ক'ব পাৰি, কলাকাটি মছজিদ। দেখা পাইছে। আৰু যিসকলে এই মছজিদৰ ভিডিঅ'টো চাই আছে, কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলো। ধন্যবাদ। খুদা হাফিজ।